ফাইনেলি আমাৰ ঘৰলৈ আহি পালে আমাৰ অকণমানি নতুন আলহীজনী ৰাইজ আৰু এইকলৈ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আজি। গুড আফটাৰনুন, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই দীপশিখা, আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মনটো বহুত বেছি ভাল লাগি আছে, যিহেতু বিহুত এবাৰ মাহঁতৰ ঘৰলৈ যাব নাপালোঁ, কিন্তু মাহঁত আজি আহি আছে আমাৰ ঘৰলৈ। চ' মনটো একদম ফূৰ্তি, মানে একদম ৰাতিপুৱা মনটো ভাল লাগি আছে। মানে বহুত দিনৰ আগৰ পৰা মাহঁতক সুধি থাকোঁ কেতিয়া আহিবা কেতিয়া আহিবা, আমাৰ স্কুল ছুটি কৰি মিলাই মেলি আহিছে আৰু সকলোবিলাক। চ' আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পাব মাহঁত অহাৰ, আৰু চাই থাকিবচোন। মই কি বাৰু কিনো দেখুৱাই থাকিম, যিহেতু আলহী আহিলে ইমান ভিডিঅ' চিডিঅ' কৰিবলৈ আচলতে সময় নহয়। তাতে আমাৰ স্পেচিয়েল পাৰ্চন আহি আছে, স্পেচিয়েল কোনোবা আহি আছে মাহঁতৰ লগত, গম পাইছে আৰু আপোনালোকে। সেইকাৰণে আৰু তাইৰ লগততো লাগি থাকিবই লাগিব। ঠিক আছে, তেন্তে ভিডিঅ'টো আৰম্ভ কৰি দিয়া যাওক, নে কি কয়? মানে ইমানেই ৰাস্তালৈ চাইছোঁ ৰাইজ, মানে মাহঁত আহক আহক বুলি ভাবি ভাবি ৰাস্তালৈকে চাই আছোঁ, কেতিয়া আহি পাইহি কিন্তু ৰাইজ ফাইনেলি মাহঁত আহি পালেহি। আৰু আপোনালোকক আমাৰ অকণমানিজনী দেখাব লওক। বৰ্তা খুৰা দেঠাই গ'লে আহিলা নি? ঠাণ্ডা নাই লগা? গৰম কাপোৰ নাই পিন্ধা? আলহী আহি পাই ডাইৰেক্ট ভাতৰ পাতত, নে কি কোৱা? ইমান দেৰি কিয় হ'ল? এইফালে চাই কৈ দিয়া। মানে ইমানেই মই টেষ্টি খানা বনাইছো, তিতাকেৰেলা ভাজিও খুজি খুজি খাইছে, হয় নাই? মই ৰাইজসকল আহি পালেহি ফাইনেলি, আৰু এতিয়া ভাত বাঢ়ি দিছোঁ। তাৰপৰা ভাত খাই দিছোঁ, মানে দুপৰীয়া ওলালে, তাৰপিছত চাচনিত বাহঁতৰ ঘৰত সোমাই আহিলে। সেইকাৰণে আকৌ এতিয়া যদি মানে ৰখি থাকিলে মানে কি হ'ব, আপোনাৰ সময়টো পাৰ হৈ গৈ থাকিব। চাহ তাহ নাই দিয়া, ডাইৰেক্ট ঘৰৰে মানুহ যিহেতু ভাত খোৱা আৰু বোলো। আৰু মই কি বনাইছিলোঁ আপোনালোকক পটককৈ অকণমান দেখাই লওঁ। মই মানে সেই বাঢ়ি দিয়া টাইমটো পাহৰিয়ে থাকিলোঁ। এইফালে মাছৰ জোল বনাইছিলোঁ পালেং শাকৰ লগত, আৰু এইফালে তিতাকেৰেলা আলু ভাজি বনাইছিলোঁ, আৰু এইফালে দালি বনাইছোঁ। চিম্পলকৈ তেনেকৈ বনাইছোঁ, মানে দুপৰীয়া সাজটো এনেকৈ বনালোঁ। আৰু এতিয়া বোলো ভাত খাই লওঁ। আলহীক আমি ফুৰাবলৈ আনিছোঁ এতিয়া, কিন্তু আজি আলহী আহি পাইছেহি, যাওঁ উৎপাত লাগিলেই ৰাইজ। দিনক দেখিবি চাগে। আমি চাহ খাইছোঁ, বাকীসকল নাই, ফুৰিব গ'ল। মই নিজে নাযাওঁ বুলি ক'লোঁ। এইফালে জেঠাইও আহিলে, মাইনা আহিলে, মানে মাহীৰ ল'ৰাটো আহিলে মাহঁত অহা খবৰ পাই, আৰু এইফালে চবেই বহি ধুনীয়াকৈ কথা পাতি আছে, গম পায়নে? এনেকৈ বহুত বেছি ভাল লাগে ঘৰৰ মানুহখিনি যেতিয়া কথা পাতি থাকে। এইফালে আমাৰ আলহী আহি কামত লগাই দিছোঁ দেই ৰাইজ, পূৰা কবি কটাইছোঁ। মাহঁতে মাছ লৈ আহিছিলে, এইফালে ফ্ৰাই কৰি আছোঁ মাছ। মাহঁতে মাছ লৈ আহিছিলে, ডাঙৰ মাছ লৈ আহিছে, মানে কি বাহু মাছ নে কি বুলি কৈছে। আৰু মায়ে অনা ঘৰৰ বাৰীত খুতৰা বনাইছোঁ। খুতৰা শাকৰ লগত ঔটেঙা মাছৰ জোলকণ কিমান যে টেষ্টি লাগে। মাকে কৈছিলোঁ মা তুমি বনাবা বুলি, তাৰপৰা আকৌ ভাবিলোঁ ইমান দিনৰ মূৰত আহিছে, ঘৰত যিহেতু কাম বন কৰিয়ে থাকে, আজি ময়ে বনাই খুৱাওঁ। আৰু এইফালে মাকে মানে জীয়েকলে অনা টোপোলা, এইফালে পালেং শাকো লৈ আহিছে, এইফালে কণজহা চাউল লৈ আহিছে। ঘৰৰে কল, কিন্তু কলখিনিৰ মানে থওঁতে মানে একদম দি পকি গ'লগৈ, আৰু ঘৰৰে জাহাজী কল এইবিলাক। আৰু তিল পিঠা লাগিছিলে, বিহু বতৰত আহিছে বুলি। এইফালে পুৰা ধুই বিয়ৈ খাদ্য গ্ৰহণ কৰিছে। কেনেকুৱা মানে খানাটো বিহুৰ লগত খাই বেছি ভাল লাগে। 2 বছৰ মানে সেইকাৰণে বেছি মানে ভাততকৈ মানে বিয়ৰ লগত থাকিয়ে বেছি ভাল লাগিছে। আপোনাৰ কেনেকুৱা লাগিছে? খাই কেনেকুৱা লাগিছে? ছোৱালী হাতেৰে ভালেই লাগিব। এতিয়া দুজনে এইফালে ভাত পানী খাই চবেই লেকচাৰ মাৰি আছে আমাৰ ৰাইজসকলে। এইফালে জেঠুৱেকৰ কোচত নিমকি বনাই আছোঁ ৰাইজ। এইফালে আমাৰ নিমকি কাটি আছে, পানী হৈছে। নিমকি কাটিং মেচিন, হয় নাই? চচু বাৰিলে দিবলৈ বনাইছে নি? তলত মুহাই নললা পানী গোটেই। তেনেকৈ নিমকি ইমানখিনি বনালোঁ। আপোনাৰ কথা হ'ল ইয়াত আপুনি মানে ময়দাটো দি পিনি হেৰি নকৰিলে। মইহে নকৰিলোঁ এতিয়া, আপুনি সেইখিনি হৈ গ'ল, দেখিছে নাই? বনাই হৈ গ'ল ৰাইজ, দেখিছেনে? আৰু ইয়াতে মই এতিয়া অলপমান দিম এইটো চাট মছলা। মানে চাট মছলাটো দিলে আপোনাৰ এনেই কিবা এটা ভাল লাগে, আৰু নিমকিকেইটা খাই, হয় নাই মানে? সেইকাৰণে অকণমান চাট মছলা দি টুইষ্ট দি দিছোঁ ইয়াত, যাতে মানুহে খাই ভাল পায়। আমাৰ ৰাইজসকল যায়গৈ, আৰু ৰাতিপুৱাই এতিয়া জলপান দিছোঁ।
গৰু গাখীৰ শচীন তেণ্ডুলকাৰ খেল আছে ফকতীয়া মানুহক ফকতীয়া কাম বহিলোঁ আমাৰ ঘিউ নে বাটাৰ দিছ ঘিউ এইফালে পুৰা চামুচে নে কি টকলা মানুহ মাৰ চামুচে মাৰ পাৰ্চন ইয়াত হৈছিলে গুড মৰ্ণিং আজি হ'ল নেক্সট দিনা আৰু যোৱাকালি মাহঁত থকাৰ কাৰণে মই একদম ভিডিঅ' চিডিঅ' একোৱে নকৰিলোঁ কাৰণ মাহঁত ঘৰৰ মানুহ কোনোবা মানে যোনে আলহী থাকিলে ভিডিঅ' কৰা ইমান নহয় মোৰ আপোনালোকে নিশ্চয় গম পায় কাৰণ আলহীক মই সময় দিবলৈ চেষ্টা কৰোঁ যিহেতু মা পাপা আহিছে আৰু মা পাপা আহিলেতো আৰু বেছি ভাল লাগে ন মানে মনটো আৰু বেছি ভাল লাগি আছিলে মা পাপা ইমান দিনৰ মই লগ পাইছোঁ আমি মানে এটা ৰুমতে গোটেই আমাৰ মা পাপা ইয়াৰ মা পাপা চব লগ হৈ কথা পাতিছোঁ খুব মস্তি কৰিছোঁ মানে একদম পাৰ সময়খিনি যে কিমান ধুনীয়াকৈ পাৰ হৈছিলে ন এই দুদিন চ' বহুত বেছি ভাল লাগিলে দিনত মাহঁত তিনিচুকীয়া গ'ল ময়ো গৈছিলোঁ বাৰু লগতে অলপ কিবা কিবি বজাৰ আছিলে মাহঁতৰ আজি ৰাতিপুৱা 8:30 গৈছে ৰাইজ আৰু যিহেতু আজি বতৰটো বহুত বেছি বেয়া এতিয়ালৈকে ৰ'দটো নায়ে ওলোৱা মাহঁত গ'লগৈ অকণমানিজনী আৰু মুনু পিছা থাকি গ'ল তাহাঁতক ৰখাই থলোঁ ভাইটি আহিব মানে আকৌ নিবলৈ তাহাঁতক থাকি যা বুলি ক'লোঁ আৰু ইমান মাৰো মানে এতিয়া স্কুল ছুটি আছে মানে মাৰ গাটো যিহেতু অকণমান বেয়া আপোনালোকে গম পায় ছুটিতে আছে মা মাজে মাজে যায় স্কুল আকৌ ছুটি লৈছে সেইকাৰণে মায়ে ক'লে থাকি যা বুলি চ' এনেকেই আপোনালোকক দেখাই থাকিম বা ভিডিঅ' কিন্তু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব অকণমান মৰম দিব ঠিক আছে বাই বাই